হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালেই আছা। আজি মই তোমালোকক আজান ফকীৰ লেচনটোৰ কুৱেশ্যন আনচাৰ, চমু টোকা, বাক্য ৰচনা কৰা সকলোখিনি লিখি দিছোঁ। তোমালোকে কপিত লিখি ল'বা, ভিডিঅ'টো পজ কৰি কৰি লিখি ল'বা। এতিয়া চোৱা, আমি যিহেতু লেচনটো আগতে এবাৰ পঢ়িছোঁৱেই, এতিয়া মই লেচনটো পঢ়ি নিদিওঁ, খালি কুৱেশ্যন আনচাৰ্ছ চমু উত্তৰ দিয়া। আজান ফকীৰ কেতিয়া আৰু কোন স্থানৰ পৰা অসমলৈ আহিছিল? মই ইয়াতে সুন্দৰকৈ বহীত লিখি দিছোঁ। তোমালোকে কপিখনৰ পৰা হয় স্ক্ৰীনশ্বট মাৰি মাৰি থৈ দিবা, নহয় পজ কৰি কৰি আনচাৰবোৰ লিখি ল'বা। আজান ফকীৰ কেতিয়া আৰু কোন স্থানৰ পৰা অসমলৈ আহিছিল? আজান ফকীৰ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ আগভাগত সুদূৰ বাগদাদৰ পৰা অসমলৈ আহিছিল। আজান ফকীৰে অসমলৈ আহি প্ৰথমে ক'ত থাকিবলৈ লৈছিল? ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা হজৰত গিয়াছুদ্দিন আউলিয়াৰ দৰগাহত থাকিবলৈ লৈছিল। মই এনেকৈ লিখা নাই। আজান ফকীৰ অসমলৈ আহি প্ৰথমতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা হজৰত গিয়াছুদ্দিন আউলিয়াৰ দৰগাহত থাকিবলৈ লৈছিল। এনেকৈ লিখা নাই, কাৰণ কেলৈ বাক্যটো দীঘল হৈ গ'লে তোমালোকে কষ্ট পাবা। মই বিশেষকৈ যিবিলাক ল'ৰা ছোৱালী ইংলিছ মিডিয়ামত পঢ়ে, সেই ল'ৰা ছোৱালীবিলাকৰ অসমীয়া লিখোঁতে বৰ কষ্ট হয়। মোৰ নিজৰ ল'ৰা ছোৱালীকেইটাৰো কষ্ট হৈছিল। সেইকাৰণে পৰাপক্ষত মই কুৱেশ্যন আনচাৰবোৰ চুটি কৰোঁ। মই মানে এই ল'ৰা ছোৱালীবিলাকে কি কৰে, মুখস্থ কৰোঁতে কৰোঁতে যিটো মই বহি চাওঁতেও পাইছোঁ, মানে যিখিনি লিখিব লাগে মেইন কথাখিনি নিলিখি সেই কুৱেশ্যন দীঘল হ'লে, আনচাৰ দীঘল হ'লে তাহাঁতি প্ৰব্লেম পায়। সেইকাৰণে মই একদম চুটিকৈ লিখিছোঁ, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা হজৰত গিয়াছুদ্দিন আউলিয়াৰ দৰগাহত থাকিবলৈ লৈছিল। আজান ফকীৰে ৰচনা কৰা গীতসমূহক কি বুলি জনা যায়? আজান ফকীৰে ৰচনা কৰা গীতসমূহক জিকিৰ আৰু জাৰি বুলি জনা যায়। এতিয়া চোৱা, কোনজন মুছলমান ৰাজবিষয়াই আজান ফকীৰৰ প্ৰতিপত্তি দেখি ক্ষুণ্ণ হৈছিল? কোনে হৈছিল? ৰূপাই দা ধৰা। ৰূপাই দা ধৰা সেই সময়ৰ আহোম ৰজা স্বৰ্গদেউ প্ৰতাপসিংহদেৱৰ তলত ৰাজবিষয়া হিচাপে কাম কৰিছিল। এইজন ৰাজবিষয়াই আজান ফকীৰৰ প্ৰতিপত্তি দেখি ক্ষুণ্ণ হৈছিল। সেইকাৰণে তেওঁক হিংসা কৰিছিল আৰু তেওঁৰ বিপক্ষে ৰজাৰ কাণ ভৰিছিল। আহোম স্বৰ্গদেৱে আজান ফকীৰক ক'ত থাকিবলৈ দিছিল? শিৱসাগৰৰ দিখৌ আৰু ব্ৰহ্মপুত্ৰ নৈৰ সংগমস্থল শৰাগুৰি চাপৰিত প্ৰতাপসিংহই তেখেতক এটা কি বনাই দিছিল? মঠ বনাই দিছিল, মঠ সাজি দিছিল। আজান ফকীৰক কি নামেৰে জনা যায়? হজৰত শ্বাহ মিলান নামেৰে জনা যায়। এই দুইটা নামেৰে তেখেতক জনা যায়। শ্বাহ মিৰাণ বা শ্বাহ মিলানৰ নাম আজান ফকীৰ কেতিয়াৰ পৰা হ'ল বুজাই লিখা। শ্বাহ মিৰাণ দেৱে গড়গাঁৱৰ কাষৰ সোণপুৰাত থকা সময়তে তেওঁ সেই ঠাইৰ স্থানীয় লোকসকলৰ সহযোগিতাত এটা মছজিদ সাজি অন্য মুছলমানসকলৰ দৰে 5 বাৰকৈ আজান দি মছজিদত মানুহ গোটাই নিয়মীয়াকৈ নামাজ পঢ়াৰ দিহা কৰে। তাৰমানে তেখেতসকলে কি কৰে, সোণপুৰাত এটা মছজিদ সাজিছিলে, অকলেতো নোৱাৰে, স্থানীয় লোকসকলৰ লগত। তাৰপিছত সাধাৰণতে মুছলমানসকলে কেইবাৰ নামাজ পঢ়ে বা কেইবাৰ আজান দিয়ে? 5 বাৰ। সেই তেওঁ 5 বাৰ আজান দিয়াৰ ব্যৱস্থা কৰিছিল বা আজান দিয়াৰ নিয়ম প্ৰচলিত কৰিছিল। আজান দি নামাজলৈ মানুহক আহ্বান কৰাৰ বাবে তেওঁ সৰ্বসাধাৰণ মানুহৰ মাজত আজান ফকীৰ নামেৰে জনাজাত হৈ পৰিল। দেখি পাইছা? এতিয়া চোৱা, আজান ফকীৰে সোণপুৰাত থকা সময়ছোৱাত, এইটোত 2 মাৰ্ক বা 3 মাৰ্ক আহিব পাৰে। আজান ফকীৰে সোণপুৰাত থকা সময়ছোৱাত সেই ঠাইৰ স্থানীয় লোকসকলৰ সহযোগিতাত এটা মছজিদ সাজি, চাবা দেই, আজান ফকীৰে সোণপুৰাত থকা সময়ছোৱাত কিদৰে জনপ্ৰিয় হৈছিল?
উল্লেখ কৰা। আজান ফকীৰে সোণপুৰাত থকা সময়ছোৱাত সেই ঠাইৰ স্থানীয় লোকসকলৰ সহযোগিতাত এটা মছজিদ সাজি মুছলমান লোকসকলক নামাজ পঢ়াৰ দিহা কৰে। তেখেতে মানে মুছলমান লোকসকলে কেনেকৈ নামাজ পঢ়িব তাৰ সুবিধা কৰি দিয়ে। তেওঁ স্থানীয় লোকসকলৰ পৰা থলুৱা অসমীয়া মাত কথা আৰু গীত মাতৰ ছন্দ আয়ত্ত কৰে আৰু স্থানীয় লোকসকলৰ বুজাত সুবিধা হোৱাকৈ জিকিৰ গীতসমূহ ৰচনা কৰে। বৰগীতসমূহৰ আৰ্হিতে জিকিৰ আৰু জাৰি গীতসমূহ ৰচনা কৰা হৈছিল। এই গীতসমূহৰ জিকিৰ জাৰিৰ বিষয়বস্তু কি আছিলে? ধৰ্মগ্ৰন্থ কোৰাণৰ পৰা সংগ্ৰহ কৰিছিল। জিকিৰ জাৰি গীতসমূহ কম সময়তে জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ উঠিছিল। মানে ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ তেওঁ সহজতে যাতে মানুহে বুজি পায় তাৰ কাৰণে এই গীত মাতসমূহ উলিয়াইছিল। আৰু জিকিৰ তোমালোকে কোনে কোনে জানা মোক ক'বাচোন। আমাৰ আগতে মানে আমি ঈদ বিহু প্ৰীতি সন্মিলন এনেকৈ পাতোঁ। মানে বিহু ঈদ প্ৰীতি সন্মিলন, কেতিয়াবা ঈদ আৰু বিহু প্ৰায় ওচৰা ওচৰিকৈ পৰে যে, তেতিয়া আমাৰ তাত তেনেকৈ পাতে ঈদ বিহু প্ৰীতি সন্মিলন। তাতে আমি বিহু নাচোঁ আৰু আমি আকৌ কাপোৰ বদলি কৰি জিকিৰো গাওঁ। তাৰমানে মোৰ মনত ভেদ ভাৱ নাই অ আল্লাহ, মোৰ মনত ভিন পৰ নাই অ আল্লাহ, হিন্দু কি মুছলমান একে আল্লাৰ পৰমান, আমাৰ মাজত ভেদ ভাৱ নাই। এইটো মানে মোৰ মনত আছে। আমি সৰুতে তাৰমানে প্ৰথমতে বিহু নাচোঁ, তাৰপিছত গাওঁ। মই মানে গাই শুনাইছোঁ জিকিৰ আৰু জাৰি। আমি যেনেকৈ বৰগীতবিলাক কি হয়, আমাৰ নামঘোষাখন বৰগীত, নামঘোষা ইত্যাদিবিলাক আমি জানো। আমাৰ ল'ৰা ছোৱালীবিলাকে ধৰক জিকিৰনো কি বস্তু নাজানে, হয়নে? আজিকালি মই জিকিৰৰ প্ৰচলনটো বৰ কমেই পাইছোঁ। সেইকাৰণে মোৰ মানে মনটো ভাল লাগি গ'ল। মই জনা কিবা এটা কিতাপত লিখিছে, সেইকাৰণে মই গায়ে দিছোঁ তাৰমানে আগতে আমি গাইছিলোঁ তাৰমানে। আহোম ৰাজবিষয়া কোনে আজান ফকীৰৰ বিৰুদ্ধে কি চক্ৰান্ত কৰিছিল, তাৰ পৰিণাম কি আছিল? আহোম ৰাজবিষয়া ৰূপাই দাধৰাই আজান ফকীৰৰ বিৰুদ্ধে সেই সময়ৰ আহোম ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহক গোচৰ তৰিছিল যে আজান ফকীৰ আচলতে মোগল শাসকৰ চোৰাংচোৱাহে, তাৰমানে তেওঁৰ বিপক্ষে ষড়যন্ত্ৰ কৰিছিলে। পৰিণাম স্বৰূপে সমগ্ৰ ৰাজ্যত নানা অঘটন অপায় অমংগল ঘটিবলৈ ধৰিলে। তাৰমানে এতিয়া চোৱা, আজান ফকীৰে কি উদ্দেশ্যেৰে জিকিৰ আৰু জাৰি গীতবোৰ লিখিছিল বা ৰচনা কৰিছিল? আজান ফকীৰে গীতবোৰ ৰচনা কৰাৰ মূল উদ্দেশ্য হৈছে ইছলাম ধৰ্মৰ মূল ৰীতি আৰু কৰণীয় কামবিলাকৰ বিষয়ে শিক্ষাদান কৰা। মানে এই গীতবিলাকৰ জৰিয়তে সহজ সৰল ভাষাত জনসাধাৰণৰ মাজত ইছলাম ধৰ্মৰ ৰীতি নীতিবিলাক প্ৰচাৰ কৰা, হয়নে? এতিয়া চোৱা, আমি এইখিনি কুৱেশ্যন আনচাৰ কৰিলোঁ। এতিয়া আছে চমু টোকা লিখিবলৈ আছে এতিয়া আছে চমু টোকা লিখা। এই চমু টোকাবিলাক আহিব পাৰে দেই। চমু টোকাৰ কনচেপ্টটো যিহেতু 6লৈকে নাছিলে, এইখন 7ৰ বুক, মানে আমি এই বুকখনৰ চমু টোকা কনচেপ্টটো আমি 6লৈকে পোৱা নাছিলোঁ, এতিয়া পাইছোঁ, আহিব পাৰে। গতিকে এতিয়া চোৱা, শ্বাহ মিৰাণ চমু টোকা। শ্বাহ মিৰাণক আজান ফকীৰ নামেৰেও জনাজাত। তেখেতে ইছলাম ধৰ্মৰ বাণীসমূহ সহজ সৰল ভাষাত জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। তেওঁ জিকিৰ আৰু জাৰি নামৰ গীতসমূহ ৰচনা কৰিছিল। এই গীতসমূহ আজিও অসমীয়া সাহিত্যৰ এক মহামূল্য সম্পদ ৰূপে স্বীকৃত আৰু সমাদৃত হৈ আছে। অসমীয়া সাহিত্যত এই গীতবিলাকৰ জিকিৰ আৰু জাৰি গীতবিলাক এতিয়াও সমাদৃত, মানে অমূল্য সম্পদ বুলিয়ে কোৱা হয়। আৰু শৰাগুৰি চাপৰি শিৱসাগৰৰ দিখৌ আৰু ব্ৰহ্মপুত্ৰ নৈৰ সংগমস্থলত অৱস্থিত। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই এই শৰাগুৰি চাপৰিত এটি মঠ সজাই আজান ফকীৰদেৱক ধৰ্ম উপাসনা কৰাৰ সুবিধা কৰি দিছিল। এই শৰাগুৰি চাপৰিতে আজান ফকীৰদেৱৰ মৃত্যু হৈছিল।
এটা কথা মন কৰিবা, আমি ভালেমানখিনি আছে কিতাপত, কিন্তু আমি তোমালোকে 2 নম্বৰ যাতে পাব পাৰা তেনেকৈ সৰু সৰুকৈ লিখিছোঁ। এতিয়া গ আছে জিকিৰ, ঘ আছে জাৰি। তোমালোকে জিকিৰ আৰু জাৰি, যদি জিকিৰ দিয়ে তেতিয়াও এইখিনি কথা লিখিব লাগিব, যদি জাৰি দিয়ে তেতিয়াও এইখিনি কথাই লিখিব লাগিব। সেইকাৰণে মই গ আৰু ঘ একেলগ কৰি লিখি দিছোঁ। জিকিৰ আৰু জাৰি গীতসমূহ আজান ফকীৰদেৱে ৰচনা কৰিছিল। বৰগীতসমূহৰ আৰ্হিতে এই জিকিৰ আৰু জাৰি গীতসমূহ ৰচনা কৰা হৈছিল। ইছলাম ধৰ্মৰ বাণীসমূহ সহজ সৰল ভাষাত এই গীতসমূহত প্ৰকাশ কৰা হৈছিল। তোমালোকে যিহেতু বহুত লিখিব নোৱাৰিবা, গতিকে মেইন কথাখিনি মই লিখি দিছোঁ। জিকিৰ আৰু জাৰি গীতখিনি কোনে লিখিছিলে আৰু জিকিৰ আৰু জাৰি গীতৰ মূল বিষয়বস্তু কি, এইকেইটা। এতিয়া চোৱা, বাক্য ৰচনা কৰিছোঁ মই। ইয়াতে আছে বাক্য ৰচনা কৰা। অপায় অমংগল। অপায় অমংগল মানে কি, মানে বিভিন্ন আৰু দুৰ্দশা টাইপৰ আৰু। অপায় অমংগল নহ'বলৈ আমি পূজা পাতল কৰোঁ। পূজা পাতল কৰি পেলাই আমি অপায় অমংগল দূৰ হয় বুলি ভাবোঁ। প্ৰতিষ্ঠিত। আমি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ কষ্ট কৰিব লাগিব। আমি প্ৰতিষ্ঠিত মানে এষ্টাব্লিছ। আমি নিজকে নিজৰ ভৰিত নিজে থিয় দিবলৈ হ'লে আমি কষ্ট কৰিব লাগিব নোৱাৰে, হয়নে? নিজে ভৰিত নিজে থিয় দিয়া মানে কি, আমি নিজে পইচা ইনকাম কৰিব পৰা হোৱা, প্ৰতিষ্ঠিত হোৱা। গতিকে প্ৰতিষ্ঠিত শব্দটো হৈছে এষ্টাব্লিছমেণ্ট। গতিকে আমি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ কষ্ট কৰিব লাগিব। সমাদৃত মানে মানুহৰ মাজত আদৰ পোৱা। ভাল কাম কৰিলে সমাদৃত হয়, মানুহৰ পৰা ৱেলকাম পায়, তাৰমানে আদৰ কৰে। একাত্ম। আজান ফকীৰে অতি কম দিনৰ ভিতৰতে অসমীয়া মাত কথাৰ লগত একাত্ম হৈ পৰিছিল। প্ৰাৰ্থনা। আমি সদায় পুৱা গধূলি প্ৰাৰ্থনা কৰিব লাগে। আমি সদায় প্ৰাৰ্থনা কৰিব লাগে। তোমালোকক এতিয়া মই চমু টোকাকৈ কুৱেশ্যন আনচাৰখিনি হৈ গ'ল, চমু টোকাখিনি হৈ গ'ল আৰু বাক্য ৰচনা হৈ গ'ল। এতিয়াতো আৰু বেলেগ নায়েই। গতিকে তোমালোকে এই গোটেইখিনি কথা, পৰীক্ষা যিহেতু চলিবই এতিয়া, পৰীক্ষা চলাৰ আগতেই এই কথাখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা। লিখি লৈ পেলাই কৰিবা, পৰীক্ষা ভালকৈ দিবা, ভালকৈ পঢ়িবা। হ'ল? আৰু এইটো কি বুলি কয়, লগতে এই কথাখিনি মই তোমালোকক পঢ়ি নিদিলোঁ। ছাত্ৰ ছাত্ৰীসকল, আজান ফকীৰৰ অনুপম সৃষ্টি হ'ল জিকিৰ আৰু জাৰি। জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা অহা। জিকৰ মানে স্মৰণ বা কীৰ্তন কৰা। এই গীতবোৰত আল্লাহৰ নাম শ্ৰৱণ কীৰ্তনত গুৰুত্ব দিয়া হয়। জিকিৰৰ দৰে জাৰি গীতবোৰো জনপ্ৰিয়। হজৰত মহম্মদৰ মৃত্যুৰ পিছত তেওঁৰ অতি মৰমৰ নাতিনীয়েক হাছান আৰু হুছেইনক ষড়যন্ত্ৰ কৰি হত্যা কৰাৰ পাছত তেওঁলোকৰ জীৱনৰ কৰুণ কাহিনীক লৈ এই গীতবোৰ ৰচিত হৈছিল। জাৰি গীতবোৰ গোৱাৰ কোনো বাধা নিষেধ নাই। সাধাৰণতে মহৰমৰ সময়ত তাজিয়া উলিওৱাৰ সময়ত এই গীত পৰিৱেশন কৰা হয়। এই গীতবোৰত স্থানীয় অসমীয়া শব্দ ভাষা মিহলি হৈছে। অতি সহজ সৰল ভাষাত জনসাধাৰণৰ অজ্ঞানতা দূৰ কৰিবলৈ চেষ্টা কৰিছে। চোৱা, জিকিৰ আৰু জাৰিৰ শ্বৰ্ট নোট এটা, এইটো বিৰাট ধুনীয়া, কিন্তু তোমালোকে ইমানখিনি লিখিব পাৰিবা জানো? নোৱাৰিবা, হয়নে? গতিকে তোমালোকে নম্বৰ পোৱাকৈ, মই 2 নম্বৰ পাব পৰাকৈ মই ধুনীয়াকৈ সৰুকৈ লিখি দিছোঁ। কিন্তু ইয়াত জানিবলগীয়া কথা বহুত আছে। সাধাৰণতে জাৰি গীতবোৰ কেতিয়া গায়? মহৰমৰ সময়ত তাজিয়া উলিওৱাৰ সময়ত এই গীতবোৰ পৰিৱেশন কৰা হয়। এই কথাটো গুৰুত্বপূৰ্ণ। হজৰত মহম্মদৰ মৃত্যুৰ পাছত তেওঁৰ অতি মৰমৰ নাতিয়েক হাছান আৰু হুছেইনক ষড়যন্ত্ৰ কৰি হত্যা কৰাৰ পাছত তেওঁলোকৰ জীৱনৰ কৰুণ কাহিনীক লৈ এই গীতবোৰ ৰচিত হৈছিল। জিকিৰ আৰু জাৰি এইবিলাক কথাতে ৰচিত হৈছিল। এতিয়া চোৱা, তোমালোকে লেচনটো এবাৰ ভালকৈ পঢ়া হৈছে। তাৰ কুৱেশ্যন আনচাৰখিনি ধুনীয়াকৈ দিয়া হৈছে, চমু টোকা দিয়া হৈছে, বাক্য ৰচনা দিয়া হৈছে, সকলোখিনি দিয়া হৈছে। ধুনীয়াকৈ মই আকৌ এবাৰ কৈছোঁ, বহীত লিখি ল'বা। এবাৰ যিমানে অসমীয়া লিখিবা সিমানে তোমালোকৰ বানান শুদ্ধ হ'ব। আৰু উচ্চাৰণ কৰি লিখিবা। যদি কিবা বুজি নোপোৱা কমেণ্ট কৰিবা। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিলে আৰু ভিডিঅ'টোৱে তোমালোকক সহায় কৰিব। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত। ক'বলৈ পাহৰি গৈছোঁ, যিসকলে নতুনকৈ চেনেলটোলৈ
আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। লগ পাম আন এটা ভিডিঅ'ত।